আৰু তাৰ পিছত আপোনালোকৰ আৰু এটা দাবী আছে জনজাতীয় এছটি এইটো একচুৱেলি দাবী হ'বই নালাগে কাৰণ আদিবাসী ভাৰততেই এছটি হয় গোটেই ভাৰতৰ এছটি আসামত যে তেওঁলোকে কি কাৰণত চাহ জনজাতি বনাই থৈ দিছে আপোনালোকে এই চাহ জনজাতি এই নামটো সৰু ল'ৰা ছোৱালীবিলাকে কাটপিচিতে লিখে নহয় যে ভুল লিখিলে মাষ্টাৰজনে মুচি দিয়ে নহয় এই চাহ জনজাতিৰ সংগঠনটো অবাধে মুচি দিয়ে দণ্ডত্ব এই চাহ জনজাতি জীৱনত নাপায় কোনোদিনো নাপায় কাৰণ এইটো মই ৰেকৰ্ড ওলাইছোঁ আজি মোক মাতিছে আমাৰ আনিয়া হত্যা মাতিছে যে আপোনালোক আহিব দেখা দিব মই মানে মোক ক'লে যে দুই একেখন ক'ব লাগিব মই কেইটামান পইণ্ট ওলাইছোঁ যে 14 আগষ্ট 2006 সিলভিয়া সন্দৰ্ভ লোকসভা জনজাতি আদিবাসীসকলক জনজাতি কৰিব লাগে এই বিষয়টো উত্থাপন কৰিছে লোকসভা আৰু তাৰ জবাবত আসাম চৰকাৰৰ পৰা যেতিয়ালৈকে বিচাৰিলে আসাম চৰকাৰে কি কৰে জানে যে অসমত 97টা গোষ্ঠী আছে আদিবাসীৰ মাজত এই গোষ্ঠীবিলাকে তেওঁলোকৰ চৰিত্ৰ ট্ৰাইবেল যিটো চৰিত্ৰ এটা নাই হৈছে আৰু তেওঁলোকে ভৌগোলিকভাৱে একেলগে বসবাস কৰে 2 নম্বৰ RGI ৰেজিষ্টাৰ জেনাৰেল অফ ইণ্ডিয়া RGI রেজিস্ট্রার জেনারেল অফ ইন্ডিয়া 1978 সন 1981 সন সংগঠনের তাহেকাতে দোকার কথা ইড়াই কাতেনা আদিবাসী কোয়া মিটে এয়ারপোর্ট হুয়ুক কানা চুক্তি হুয়ুক কানা ওনা দো কোনটা দলিল হুয়ুক কানা ওনা দলিল রে যে কোনো তাহেনা ওনা কাতে আম দো দাবিদার তম হুই দাড়িয়া ऐसे बा जाया दलिल जहाटे जहां आसाम ताहन तम का आम ओना दबिया से बांध दबिया मेंगा ओना दलिल